এই চকলাঘাট ঐতিহ্যমণ্ডিত চকলাঘাট দৰঙিয়াল গাঁৱৰ আমাৰ আজি দৰঙিয়াল গাঁৱত এখন অসমীয়া ভাওনা শংকৰী কলাকৃষ্টিৰ কেন্দ্ৰস্থল বুলি ক'ব পাৰি। শংকৰী কলাকৃষ্টিৰ ইয়াতে কেইবাগৰাকীও আমাৰ জনা বুজা ব্যক্তি আছে। তেওঁলোকৰ সহযোগত তেওঁলোকে অতীজৰে পৰা ইয়াতে অসমীয়া ভাওনা অনুষ্ঠিত কৰি আহিছে। আমাৰ গুৰুজনাৰ অমৰ সৃষ্টি অংকীয়া ভাওনা শৈলী ইয়াত প্ৰদৰ্শন কৰি আহিছে। তেওঁলোকৰে আজি প্ৰায় 25টা বছৰ অতিক্ৰম হ'ল, কিন্তু এই নামঘৰত আমাৰ দৰঙিয়াল গাঁও বৰনামঘৰত অসমীয়া ভাওনা ভাগ অনুষ্ঠিত কৰিব পৰা হোৱা নাছিলে বিভিন্ন সমস্যাৰ কাৰণে। এতিয়া আমি আজি 25 বছৰৰ মূৰত পুনৰ অসমীয়া ভাওনাখন অনুষ্ঠিত কৰিছোঁ যুৱকসকল মিলি, গাঁৱৰ যুৱকসকল বয়োবৃদ্ধ সকলো মিলি, যুৱক যুৱতী আমাৰ কণ শিশু শিল্পীসকলো ইয়াত আছে, তেওঁলোকেও অভিনয় কৰিছে। গতিকে আমি আজি অতিকে আনন্দিত যে আমাৰ ইমান দিনৰ মূৰত এই অঞ্চলত এই আমাৰ দৰঙিয়াল গাঁৱত, বিশেষকৈ দৰঙিয়াল গাঁৱত আজি বহু দিনৰ মূৰত এখন অসমীয়া ভাওনা অনুষ্ঠিত হৈছে। এতিয়া দৰ্শক দেখিছে আপোনালোকে, অসমীয়া ভাওনাত বিশেষকৈ ইমান দৰ্শক আমি আগতে দেখা নাপাওঁ। আজি যথেষ্ট দৰ্শকো হৈছে আৰু নতুন ভাৱৰীয়াসকল তেনেই নতুন ভাৱৰীয়া, এওঁলোকে আগতে কোনোদিনেই ভাও কৰা নাই। আজি প্ৰথম তেওঁলোকে মেকআপ লৈছে, ভাও কৰিছে, অসমীয়া ব্ৰজাৱলী শব্দ তেওঁলোকে উচ্চাৰণ কৰিছে। এটা খুব সুন্দৰ পৰিৱেশ ইয়াত আজি দেখিবলৈ পোৱা গৈছে। আৰু আমাৰ জ্যেষ্ঠসকলক আমি শ্ৰদ্ধা জনাইছোঁ, কিয়নো তেওঁলোকে বহুত আগ্ৰহেৰে আমাক এই বস্তুখিনি শিকাইছে। আমাৰ যিসকল আমাৰ পৰিচালক আছে তেওঁলোক যথেষ্ট অভিজ্ঞ, তেওঁলোকে আমাক ইয়াতে এই কণ শিশুসকলক আৰু যিসকল উদীয়মান উঠি আহিছে যিসকল ল'ৰা ছোৱালী, আজিৰ দিনত আপোনালোকে জানেই অসমীয়া ভাওনা বহুত ল'ৰা ছোৱালীয়ে হয়তো নাজানেই যে অসমীয়া ভাওনাটো বস্তুটো কি, অংকীয়া ভাওনা বস্তুটো কি, গুৰুজনাৰ আদৰ্শ একো বুজি নাপায়। বহুত ল'ৰা ছোৱালী আছে তেনেকুৱা বুজি নাপায়। আজিকালি মোবাইলৰ যুগ, ইণ্টাৰনেটৰ যুগ, তাতেই লাগি আছে। কিন্তু আজি আমি এই ল'ৰাখিনি এই নতুন চামটোক যেনেকৈ এই ভাওনাখনত উৎসাহিতভাৱে আগবাঢ়ি অহা দেখিছোঁ, খুব সঁচাকৈ খুব এটা ভাল লাগিছে। এটা খুব সুন্দৰ পৰিৱেশ ঘূৰি আহিব বুলি আমি আশা কৰিছোঁ। আমাৰ এখন ভাওনা হৈছে, এইখন আচলতে গৌৰৱ বুলি ভাবিছোঁ। সেইকাৰণে গৌৰৱ বুলি ভাবিছোঁ কাৰণ 30-25 বছৰৰ ভিতৰত এইখন ভাওনা হৈছে। কাৰণ বহুত দিনৰ আগত আমি দেখিছিলোঁ সৰু থাকোঁতে, কিন্তু এইবাৰ আমি নিজেই বহুত কষ্ট কৰি এই নাটকখন আমি পাতিছোঁ, তাত আমি সাফল্যমণ্ডিত হৈছোঁ। আমাৰ এই ঐতিহ্যমণ্ডিত নামঘৰত কণ যুৱকসকল ওলাই অহাৰ কাৰণে আজি আমি ভাওনা ভাগ পাতিবৰ কাৰণে যি উদ্যম পাইছোঁ, সকলোকে আমি ধন্যবাদ জনাইছোঁ। আমাৰ এই নামঘৰত যিখন ভাওনা হৈছে সেইখন মহাভাৰতৰ ভাওনা, কুৰুক্ষেত্ৰ মহাসমৰ। সেইগতিকে সমূহ দৰ্শকসকলে আমি ধন্যবাদ জনাইছোঁ। আপোনালোকে এনেকৈ উৎসাহ দি থাকিব আমাক, কণ ভাইটিসকল, কণ ল'ৰা ছোৱালীসকলক, আৰু যাতে উৎসাহিত হ'ব পাৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।